নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2024 বৰ্ষত চলচ্চিত্ৰ জগতত কোনে কি সন্মান পালে, কোনখন চিনেমা সৰ্বশ্ৰেষ্ঠ হ'ল, বেষ্ট এক্টৰ খিতাপ কোনে দখল কৰিলে, বেষ্ট এক্ট্ৰেছ কোনে পালে, সেই সকলোবোৰ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু যিসকল বন্ধু বান্ধৱীয়ে ফেব্ৰুৱাৰী 4 তাৰিখে পৰীক্ষা দিবলৈ গৈ আছে সেইসকলে আজি ভিডিঅ'টো চাই যাব, কাৰণ চিনেমা জগতৰ পৰা প্ৰশ্ন অহাটো কম্পালচৰি। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আৰম্ভ কৰিছোঁ। প্ৰথমে সাধাৰণ প্ৰশ্ন এটাৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ দাদা চাহেব ফাল্কে বঁটা। চিনেমা জগতৰ আটাইতকৈ ডাঙৰ সৰ্বশ্ৰেষ্ঠ সন্মানটো হৈছে আমাৰ দাদা চাহেব ফাল্কে বঁটা। এই বঁটা অসমৰ পৰা একমাত্ৰ আজিলৈকে এজনে লাভ কৰিবলৈ সক্ষম হৈছে। সেইটো আপোনালোকে জানেনে? সেইজন হৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। তেখেত এই বঁটা 1992 চনত লাভ কৰিছিলে। আটাইতকৈ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা 2019 চনত লাভ কৰিছিলে। 2 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছৰ কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে? এবাৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠিত কৰিছে। সেইখন হৈছে আমাৰ গুজৰাটত অনুষ্ঠিত কৰিছে। আৰু 68তম ফিল্মফেয়াৰ এৱাৰ্ডছ আমাৰ অসমত যোৱা বছৰ অনুষ্ঠিত কৰিছিলে। 3 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা বঁটা কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰণবীৰ কাপুৰ। এনিমেল চিনেমাখনৰ বাবে এই বঁটা তেওঁ লাভ কৰিছে। 4 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলিয়া ভাট। ৰকী আৰু ৰাণীৰ প্ৰেম কাহিনী চিনেমাখনৰ বাবে লাভ কৰিছে আলিয়া ভাটে। 5 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বেষ্ট ডিৰেক্টৰ হিচাপে কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিধু বিনোদ চোপ্ৰা। এই হৈছে শুদ্ধ উত্তৰ। তেখেত 12 ফেইল চিনেমাখনৰ কাৰণে বেষ্ট ডিৰেক্টৰ হিচাপে লাভ কৰিছে। 12 ফেইল চিনেমাখন এজন ৰিয়েল IPS অফিচাৰৰ ওপৰত বনোৱা হৈছে। সেইজন হৈছে মনোজ কুমাৰ শৰ্মা। তেখেত বৰ্তমান মুম্বাই পুলিচৰ এডিশ্যনেল কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 6 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ প্লেবেক ছিংগাৰ খিতাপ কোনে পাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপিন্দৰ বাব্বাল। তেৰে বাস্তে গানৰ বাবে তেখেতে সেই এৱাৰ্ড পাবলৈ সক্ষম হৈছে। 7 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনে খিতাপ দখল কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডেভিড ধাৱান। কোন? ডেভিড ধাৱান। 8 নম্বৰটো প্ৰশ্ন, দাদা চাহেব ফাল্কে বঁটা কোন বৰ্ষৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1969 চনত। বি হৈছে শুদ্ধ উত্তৰ। 9 নম্বৰটো প্ৰশ্ন, 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বেষ্ট ছাপৰ্টিং এক্টৰ কোনে দখল কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিকি কৌশল। ডংকি চিনেমাখনৰ বাবে এই বঁটা লাভ কৰিছে। 10 নম্বৰটো প্ৰশ্ন, 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বেষ্ট ছাপৰ্টিং এক্টৰ মহিলা খিতাপ কোনে দখল কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শাবানা আজমী। চি হৈছে শুদ্ধ উত্তৰ। তেখেত ৰকী অৰ ৰাণী কি প্ৰেম কাহিনী চিনেমাখনৰ বাবে এই খিতাপ দখল কৰিছে। 11 নম্বৰটো প্ৰশ্ন, 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বেষ্ট ফিল্ম এৱাৰ্ড কোনখন চিনেমাই লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12 ফেইল চিনেমাখন। 12 ফেইল চিনেমাখনৰ বিষয়ে অলপ আগত আপোনালোকক কৈছিলোঁৱেই। 12 নম্বৰটো প্ৰশ্ন, 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ নিউ মিউজিক টেলেণ্ট এৱাৰ্ড কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি শ্ৰেয়াছ পুৰাণিক। 13 নম্বৰটো প্ৰশ্ন, 2024 বৰ্ষৰ বেষ্ট লিৰিচিষ্ট এৱাৰ্ড কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমিতাভ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 14, 2024 বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডৰ বেষ্ট ডেবিউট
ডিৰেক্টৰ এৱাৰ্ড কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণ দুধেজা। ধক ধক চিনেমাখনৰ বাবে লাভ কৰিছে। কুৱেশ্যন নম্বৰ 15, 69তম ফিল্মফেয়াৰ এৱাৰ্ডৰ ক্ৰিটিক্স এৱাৰ্ড বেষ্ট এক্টৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিক্ৰান্ত মাছী। 12 ফেইল চিনেমাখনৰ মেইন কেৰেক্টাৰ হিচাপে মনোজ কুমাৰ শৰ্মাৰ মেইন কেৰেক্টাৰ হিচাপে তেখেত ৰোল প্লে কৰিছে। সেই চিনেমাখনৰ বাবে তেওঁ সেই বঁটা লাভ কৰিছে। বন্ধু বান্ধৱীসকল, আৰু বহুতো এৱাৰ্ড আছে, কিন্তু আমাৰ গোটেইকেইটা এৱাৰ্ড মনত ৰখাৰ কোনো দৰকাৰ নাই। যিবিলাক আমাৰ কাৰণে বেষ্ট, পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা আছে, সেইবোৰ মই উলিয়াই আনিছোঁ আপোনালোকৰ কাৰণে। গতিকে আজি প্ৰশ্নসমূহ আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। বহুত বহুত ধন্যবাদ।